নমস্কাৰ পলিটিক্যাল বাৰ্তালৈ স্বাগতম জনাইছোঁ মই গিয়াছুদ্দিন আহমেদ। এই মুহূৰ্তত লৈ আহিছোঁ এক গুৰুত্বপূৰ্ণ খবৰ, কিয়নো ৰাজ্য দলৰ এগৰাকী নেতাই তেখেতে এক অভিযোগ উত্থাপিত কৰিছিলে। তেখেতে ফেচবুক মাধ্যমত তেখেতে যোৱাকালি এটি তেখেতে পোষ্ট তেখেতে লিখিছিলে আৰু সেই পোষ্টটো আছিলে এনেধৰণৰ যে প্ৰায় ৬,০০০ চাহ জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীয়ে ঝুমুৰ বিনন্দিয়া অনুষ্ঠানৰ বাবেই মেট্ৰিকৰ পৰীক্ষা দিব নোৱাৰিলে বুলি দৈনিক অগ্ৰদূত কাকতত প্ৰকাশ পাইছিল। মুখ্যমন্ত্ৰীজনে কোৱা মতে সেয়া মিছা। যদিহে উক্ত বাতৰিটো মিছা, তেন্তে এইবাৰ যিসকলে পৰীক্ষা নিদিলে তেওঁলোকৰ তথ্যখিনি ৰাজহুৱা কৰি দিয়ক। কথা যিমানেই ইয়াক লৈ বিৰোধী নেতাসকলক আক্ৰমণ কৰি থকাৰ প্ৰয়োজন কি? এয়া আছিলে ৰাজ্য দলৰ এগৰাকী নেতা, ৰাজ্য দলৰ নেতা লক্ষ্যজিৎ গগৈ। তেখেতে অভিযোগ উত্থাপিত কৰিছিলে সামাজিক মাধ্যমত, আৰু এই অভিযোগ উত্থাপিত কৰাৰ পিছতেই এতিয়া বিশেষ ৰূপে চৰ্চাৰ ক্ৰিয়া হৈ পৰিছে। এই সকলোবোৰ কথাখিনি বিশেষ ৰূপে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। গতিকে আমি আজি এই পোনপটীয়া সম্প্ৰচাৰৰ জৰিয়তে ৰাজ্য দলৰ নেতাগৰাকীৰ সৈতে আমি ফোনযোগে সংযুক্ত কৰিবলৈ আমি প্ৰয়াস কৰিম। তেখেতৰ পৰা জানিব বিচাৰিম আচলতে তেখেতে যিখিনি তথ্য তেখেতে প্ৰকাশ কৰিছে সামাজিক মাধ্যমত, তেখেতে কিহৰ ভিত্তিত এই তথ্যখিনি প্ৰকাশ কৰিছে বা তেখেতৰ হাতত তথ্য আছে নেকি, সেই সকলোবোৰ দিশক লৈ আমি প্ৰশ্ন উত্থাপন কৰিম ৰাজ্য দলৰ নেতাগৰাকীৰ সৈতে। সম্প্ৰচাৰৰ জৰিয়তে আপোনালোকক জনাবলৈ পৰীক্ষা কৰিম। লক্ষ্যজিৎ গগৈ ডাঙৰীয়া, আপোনাক স্বাগতম জনাইছোঁ। আপুনি এক অভিযোগ উত্থাপিত কৰিছিলে যে প্ৰায় ৬,০০০ যুৱ নৃত্যকাৰী যি নৃত্যকাৰী আছিলে, সেই ছাত্ৰীসকলে তেখেতসকলে পৰীক্ষা দিয়াৰ পৰা হাইস্কুল শিক্ষান্ত চূড়ান্ত পৰীক্ষাৰ প্ৰেক্ষাগৃহত তেখেতসকলে অৱতীৰ্ণ হ'ব নোৱাৰিলে। কি কৰে আপুনি? নমস্কাৰ। আচলতে এইটো মোৰ অভিযোগ নহয়, এই অভিযোগটো দৈনিক অগ্ৰদূত কাকতত সেইদিনাখন প্ৰথম পৃষ্ঠাত প্ৰকাশিত এটা বাতৰি। তাতে কোৱা হৈছে যে প্ৰায় এইবাৰ ৮,৫০০ মান ল'ৰা ছোৱালীয়ে টোটেল পৰীক্ষা দিয়া নাই, মানে মেট্ৰিকৰ পৰীক্ষা দিয়া নাই। আৰু তাৰে তেওঁ কোৱাৰ মানে বাতৰিটোত উল্লেখ কৰা মতে যে ৬,০০০ যি ল'ৰা ছোৱালী আছে তেওঁলোক চাহ বাগানৰ অঞ্চলৰ পৰা অহা, আৰু তেওঁলোকে এই পৰীক্ষাটো অৱতীৰ্ণ হয়, অৰ্থাৎ ফৰ্ম ফিল আপ কৰিছিল কিন্তু পৰীক্ষাটো দিয়া নাই। তো এই স্বাভাৱিকতে প্ৰশ্নটো উঠিছে যে যিহেতু বাতৰিটোত কোৱা অনুসৰি ৬,০০০ যদি আদিবাসী চাহ জনজাতিৰ যদি ছাত্ৰ ছাত্ৰী হয়, তেনেহ'লে সেয়া নিশ্চিতভাৱে সেইদিনাখন যিহেতু এইকেইদিন ঝুমুৰ বিনন্দী এটা উৎসৱ চৰকাৰে আয়োজন কৰিছিল, গতিকে আমি আশংকা কৰিছোঁ বা সকলোৱে আশংকা কৰিছে যে এয়া হয়তো সেই ঝুমুৰ বিনন্দীয়া অনুষ্ঠানটোৰ কাৰণেই এই ৬,০০০ ল'ৰা ছোৱালীয়ে পৰীক্ষা দিব নোৱাৰিলে আদিবাসী এই সমাজৰ। গতিকে যদি এয়া হৈছে তেনেহ'লে এয়া খুব এটা ভয়ংকৰ এটা ঘটনা। আমি সেইকাৰণে চৰকাৰক দাবী জনাইছোঁ যে যি ছাত্ৰ ছাত্ৰীখিনিয়ে এইবাৰ পৰীক্ষা দিব নোৱাৰিলে তেওঁলোকৰ নাম, তেওঁলোকৰ ৰোল নম্বৰ, তেওঁলোকৰ চেণ্টাৰ এইকেইটা তেওঁলোকে ৰাজহুৱা কৰি দিলে হ'ল। তেওঁলোকে এই প্ৰশ্নটো আচলতে সেইদিনাখন অখিল গগৈ ডাঙৰীয়াই বিধানসভাত উঠাইছিল। উঠোৱাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে অখিল গগৈক টাৰ্গেট কৰি লৈছে, কৈছে যে এইটো অখিল গগৈয়ে ভুৱা তথ্য দিছে। কিন্তু কথাটো হ'ল যে ভুৱা তথ্য হয় নে সঁচা তথ্য হয়, ইয়াতো বাতৰি কাকতে লিখিছে। গতিকে যিহেতু এটা অভিযোগ উত্থাপন হৈছে, গতিকে চৰকাৰে এই কথাটো ৰাজহুৱা কৰিব লাগে যে যিসকল ছাত্ৰ ছাত্ৰীয়ে সেইদিনাখন পৰীক্ষাত দিব নোৱাৰিলে তেওঁলোকৰ নাম, তেওঁলোকৰ তালিকাখন ৰাজহুৱা কৰিব লাগে। আৰু যিবিলাক ছোৱালীয়ে এই ঝুমুৰ নৃত্যত অংশগ্ৰহণ কৰিছিল তেওঁলোকৰ লিষ্টখনো ৰাজহুৱা কৰি দিব লাগে। তেতিয়া মানুহে আৰু দুষ পানী কা পানী হৈ যাব নহয়। গতিকে আমি সেই কথাটো কৈছোঁ যে এয়া কৰি দিলে মানে কাৰো প্ৰতি অভিযোগ, যদি চৰকাৰৰ প্ৰতি যদি অভিযোগ আছে অভিযোগ নাইকিয়া হৈ যাব। যদি হয় নহয়, যদি বোলে বিৰোধীয়ে ভুলকে কথাটো কৈছে বা পেপাৰত যদি ভুলকে লিখিছে, তেতিয়াহ'লে চৰকাৰে এইটো ক্লিয়াৰ কৰি দিব লাগে কথাটো। হয়, ধন্যবাদ জনাইছোঁ। এয়া আছিলে লক্ষ্যজিৎ গগৈ, ৰাজ্য দলৰ নেতা লক্ষ্যজিৎ গগৈ। তেখেতে স্পষ্টীকৰণ তেখেতে প্ৰকাশ কৰিলে, আৰু এই মুহূৰ্তত আমি লক্ষ্যজিৎ গগৈৰ পৰা তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আপোনালোকে বাতৰিটো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা ৰাখিছোঁ আপোনালোকে আমাৰ পেজটি লাইক, কমেণ্ট আৰু ফ'ল' কৰিব বুলি আমি আশা কৰিছোঁ। ধন্যবাদ।